শ্ৰী মোৰ নাম মাগুৰাম দাস সাতদলা। মই এইবাৰ টেণ্ডাৰত বিল পুখুৰী পাৱা হৈছে। বিল পুখুৰী পাৱা হোৱাৰ পিছত কিন্তু বিলত এইবাৰ ধৰক কোনোবাই বিষ দিছি। মই কিন্তু কোনে বিষ দিছি মই নাজানো। কিন্তু প্ৰদীপ মহলদাৰ যি আছিল আমাৰ সাতদলাৰ তেখেতে কমেও 12-13 বছৰ বিল পুখুৰী খাওয়া হৈছে। কোনোদিন কিন্তু এনেকুৱা কাম হোৱা নাই। এইবাৰ কিন্তু কি কাৰণত হল মই সিমান দূৰ নাজানো। আৰু কমেও ধৰক 100 কুইণ্টেল মাছ মৰিব নোৱাৰে, কিন্তু বিষ দিয়াটো হয়। কেতিয়াৰ পৰা মৰিছে মাছখিনি? ধৰক কালি গধূলিৰ পৰাই মৰছি, আজিলৈকে মৰছি। আজিতো মৰা চেছে। কমেও 100 কুইণ্টেল মাছ মৰা হৈছে। কিমান মান মূল্য হ'ব এই মাছখিনি? ধৰক এই মাছটোৰ মূল্য হ'ব ধৰক 20 লাখ 30 লাখ টকা হ'ব। ইমান মাছ মৰা হৈছে। এতিয়া মই কি কৰিম, মোৰ উপায় নোহোৱা হৈছে। আৰু চৰকাৰক মই জনাম, চৰকাৰে যিটো কৰে কৰিব। আৰু মই আৰু কি ক'ম। মইতো এতিয়া ধৰক মৰি গেলো। ইমান বছৰ এনেকুৱা ঘটনা নহয়, এতিয়া যে এনেকুৱা ঘটনা হৈছে মই ধৰক ভাবি পাৰ পোৱা নাই। এইটো কোন ঠাই পৰে? এইটো গৰ্জন বিল পৰে। এনেকুৱা মাছ ডাঙৰ মাছ মৰিব নোৱাৰে নহয়। ধৰ 7-6 কেজি 5 কেজি এনেকুৱা মাছ মৰিব নোৱাৰেতো, নিশ্চয় বিষ দিয়াটোই হ'ব। কি মাছ মৰিছে? চব মাছে, ৰৌ, ভকুৱা, মিৰকা, কমন, গাছ, বৰালি চব মৰছে।